তিনিটা দশকে তলা খোল নোখোৱা এখন চিকিৎসালয় শিৱসাগৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত জকাইচুক মৌজাৰ খনামুখ প্ৰাথমিক চিকিৎসালয়ৰ তথৈবচ অৱস্থা 1993 চনতে তদানীন্তন মুখ্যমন্ত্ৰী প্ৰয়াত হিতেশ্বৰ শইকীয়াই আধাৰশিলা স্থাপন কৰিছিল চিকিৎসালয়খনৰ সকলো সম্পূৰ্ণ হোৱাৰ পিছতো নাহিল স্বাস্থ্যকৰ্মী মুকলি নোহোৱাকৈ জহি খহি গৈছে চিকিৎসালয়খনৰ গৃহসমূহ 1993 চনতে হিতেশ্বৰ শইকীয়া ডাঙৰীয়াৰ মুখ্যমন্ত্ৰীত্বত ইয়াতে আধাৰশিলা স্থাপন কৰা হৈছিল খনামুখ স্বাস্থ্য কেন্দ্ৰৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ সেইখিনি সময়ত তেওঁ কাৰ্যকালৰ শেষৰ সময়লৈকে যেহেতু হস্পিটেলখন হৈ নুঠিল পিছৰ সময়ত প্ৰফুল্ল মহন্ত ডাঙৰীয়াৰ কাৰ্যকালতো এইখিনি কথা বিশেষভাৱে গুৰুত্ব প্ৰদান নকৰিলে 2001 চনৰ সেই কংগ্ৰেছ চৰকাৰৰ দিনতো এই কথাখিনি সম্পূৰ্ণভাৱে গুৰুত্ব নিদিলে যেতিয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা স্বাস্থ্যমন্ত্ৰী হ'ল তেখেতে এই কথাখিনি গুৰুত্ব দিছিলে যদিও কিছু পলিটিকেল ইস্যুৰ কাৰণে কিছুমান মেৰ পেছত পৰি এইবিলাক কথাৰ পৰা আঁতৰি থাকিবলগীয়া হ'ল বিভিন্ন বিধায়ক আহিল আমাৰ আমগুৰি সমষ্টিৰ পৰিভাজিকে হওক বা অঞ্জনত্ব ডাঙৰীয়াই হওক বিভিন্ন বিধায়ক আহিল আৰু গ'ল তেওঁলোকে এই হস্পিটেলখনৰ বিষয়ে বিশেষ একো গুৰুত্ব প্ৰদান নকৰিলে বৰ্তমান সময়ত যেতিয়া আমি দেখিলো যে এই কথাখিনি আমাৰ বিধানসভা মজিয়ালৈকে লৈ যোৱা বা ছচিয়েল মিডিয়াত এই কথাখিনি যেতিয়া আলোচনা নহয় আমাৰ এই দুৰ্ভোগৰ কথা যেতিয়া ৰাইজে নুশুনে অখিল গগৈ ডাঙৰীয়াক আমি পুনৰবাৰ দ্বিতীয়বাৰৰ কাৰণে বিধায়ক হিচাপে আমি নিৰ্বাচিত কৰিলো শিৱসাগৰ সমষ্টিৰ পৰা তেখেতৰ প্ৰতি আমি এটাই অনুৰোধ জনাইছো যে এই কথাখিনি যি বিগত সময়খিনিত যিসকল বিধায়কে এইখিনি কথা গুৰুত্ব নিদিলে বৰ্তমান বিধায়কজনে যাতে এই কথাখিনি গুৰুত্ব প্ৰদান কৰে আমাৰ এই খনামুখৰ এই ৰাইজৰ খনামুখ বুলি নহয় 3-4টা অঞ্চলৰ এই ৰাইজৰ যি দুৰ্ভোগ এই যি আশা এই প্ৰত্যাশা এই কথাখিনিক সম্পূৰ্ণভাৱে গুৰুত্ব দিয়ক তেখেতে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়ালৈকে এই কথাখিনি লৈ যাওক আৰু খুব সুন্দৰকৈ আকৌ এবাৰ ৰাইজৰ লগত আলোচনা কৰক যে কি হৈছে কি নাই হোৱা আৰু ইমানখিনি ধন টকা পইচা খৰচ কৰাৰ পিছত যদি এখন হস্পিটেল এনেদৰে পৰি থাকে আৰু বিশেষভাৱে মই অনুৰোধ জনাম আমাৰ অখিল গগৈ ডাঙৰীয়াক যে কথাখিনি খুব ধুনীয়াকৈ আকৌ এবাৰ আলোচনা কৰি গুৰুত্ব সহকাৰে লওক